ভোগৰ সামগ্ৰীৰে উভৈনদী গুৱাহাটীৰ বজাৰ। গুৱাহাটীৰ ৰাইজে বিহুৰ বজাৰ কৰিলেই। আজিৰে পৰা খানাপাৰাত আৰম্ভ প্ৰাইডিষ্টৰ ভোগালী মেলা। বিহু গাই ভোগালী মেলাৰ শুভাৰম্ভ কৃষিমন্ত্ৰী অতুল বৰাৰ। বিহু বিহু বিহুতি আমাৰ বিহু তিনিটি আমাৰ বিহু তিনিটি বহাগতে হুঁচৰি গাওঁ। ধন্যবাদ। ভোগৰ ভোগালীত হাতী দৈ, দেৰগাঁৱৰ গুড়, বোকাখাটৰ পেৰা, তিতাবৰৰ চাউল, মাজুলীৰ শাক পাচলি, কামৰূপৰ লাৰু পিঠা লাগে যদি খানাপাৰালৈ আহক। কাৰণ আজিৰে পৰা আৰম্ভ হ'ল চতুৰ্থ বাৰ্ষিক ভোগালী মেলা। প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আৰু বিজেপি কৃষক মৰ্চাৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ভোগালী মেলাৰ শুভাৰম্ভণি কৰে কৃষিমন্ত্ৰী অতুল বৰাই। সংগীতৰ মহানগৰীত এনেধৰণৰ মেলা পূৰ্বতে দেখা পোৱা নগৈছিল, কিন্তু চতুৰ্থবাৰৰ কাৰণে তেখেতসকলে এনেধৰণেৰে অনুষ্ঠিত কৰিছে। পূৰ্বতে দীঘলী পুখুৰীৰ পাৰত হৈছিল আৰু এইবাৰ ইয়ালৈকে চিফ্ট কৰিছে। ইয়াত যথেষ্ট স্পেচো আছে, গতিকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আমাৰ কৃষক ৰাইজে, গ্ৰামাঞ্চলৰ ৰাইজে প্ৰস্তুত কৰা সামগ্ৰী ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰাৰ সুবিধা পাইছে। আমাৰ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণেও মই ভাবোঁ এইটো এটা মহৎ পদক্ষেপ হৈছে আৰু এখন বজাৰ পাইছে, থলুৱা উদ্যোগীয়ে এখন বজাৰ পাইছে। 10, 11, 12 জানুৱাৰীলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপতেই অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক ভোগালী মেলা। যিখন মেলাত অংশগ্ৰহণ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে প্ৰতিজন থলুৱা যুৱক যুৱতী কিংবা পিঠা পনা প্ৰস্তুত কৰা গৃহিণীসকলে। ভোগালী মেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইন আৰু নৰ্থ ইষ্ট লাইভৰ এডিটৰ ইন চিফ ৱাজবিৰ হুছেইনে সকলোকে খানাপাৰালৈ আহিবলৈ আহ্বান জনালে। কাৰণ এই মেলাত গুৱাহাটীবাসীয়ে পাব খাটি খুৱাই উৎপাদন কৰা শাক পাচলিৰ পৰা ভোগৰ প্ৰতিবিধ সামগ্ৰী। এতিয়া 4 বছৰ হ'ল আমাৰ প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে এই ভোগালী মেলা আয়োজন কৰি আহিছে আৰু এইটো এটা অতি সুন্দৰ এটা প্লেটফৰ্ম, এটা সুযোগ দিয়া হৈছে অসমৰ যিমানবিলাক গাঁৱে ভূঞে থলুৱা কৃষকেই হওক বা এণ্টাৰপ্ৰেনাৰ্ছে হওক, তেওঁলোকে এটা তেওঁলোকৰ যিখিনি তৈয়াৰী কৰা আইটেমছ ইয়াত আহি পেলাই গুৱাহাটী চহৰত আহি ডিছপ্লে কৰিব পাৰিছে বা বিক্ৰী কৰিব পাৰিছে। বিহুৰ আগতে 3 দিন 4 দিন আগতে এনেকুৱা এটা বা 2 দিন আগতে এনেকুৱা এটা এটমছফেয়াৰ, এটা বিহুৰ এটা আগতে এটা এটমছফেয়াৰ ক্ৰিয়েট কৰিছে। অতি সুন্দৰ আৰু অতি ভাল প্ৰয়াস প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট। মই ভাবোঁ যে এনেকুৱা এটা প্ৰয়াস আগন্তুক দিনত আৰু ইয়াতকৈ ভাল হ'ব। মাজুলী, ধেমাজি, তিতাবৰ, গোলাঘাট, এইফালৰ পৰা আপোনাৰ ৰঙিয়া, নলবাৰী, বৰপেটাৰ ফালৰ পৰা আহিছে। চ' অসমৰ ৰাইজক বা গুৱাহাটী মহানগৰীৰ ৰাইজক আমি এটা প্লেটফৰ্ম দিছোঁ আৰু লগতে এই যি থলুৱাভাৱে উৎপাদন কৰা সামগ্ৰী যিসকল ব্যক্তি আছে, খেতিয়ক আছে, তেওঁলোকে এখন মঞ্চ পাইছে, এখন প্লেটফৰ্ম পাইছে। প্ৰাইডিষ্টে ৰাজ্যৰ থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰীক গুৱাহাটীত বিক্ৰী কৰিবলৈ এনে এখন প্লেটফৰ্ম দিয়াৰ বাবে উদ্যোক্তাক ধন্যবাদ জনালে মেলাত ভাগ লোৱাসকলেও। আৰু ৰেছপন্সটো বৰ ধুনীয়া পাইছোঁ, মানে ধৰক তাত মানে আৰু মই মানে এইটো ক'বও পাৰোঁ যে মানে বেলেগবিলাকৰ তুলনাত বা ৰাস্তাৰ চবতে হৈছেতো মেলাবিলাক, ইয়াতে মানে অকণমান ধৰক 10-20 টকা হয়তো কমতেই পাব মোৰ মানে আশা। আৰু মানে দেখিছোঁ গোটেইখিনিয়ে বৰ ধুনীয়া ধুনীয়া বস্তু আনিছে, ভাল লাগিছে, খুব ভাল লাগিছে। আৰু কিয় চাহটো আমি জৈৱিক কৰিব নোৱাৰোঁ, তো সেইবাবে আমি জৈৱিক চাহো লৈ আহিছোঁ আৰু তাৰ বাবে আমি ৰেছপন্সো খুব ভাল পাইছোঁ সাধাৰণজনৰ পৰা। আনহাতে গুৱাহাটীৰ বজাৰতো উপলব্ধ হৈছে উৰুকা আৰু বিহুৰ সকলো সামগ্ৰী। ৰেডিমেড মেজিৰ পৰা লাৰু, পিঠা, চিৰা, সান্দহলৈ যি বিচাৰে সকলো পাব গুৱাহাটীৰ প্ৰতিখন বজাৰত। আমি ভোগালীৰ গোটেইখিনি আইটেম আনিছোঁ। ৰঙিয়াৰ পৰা আহিছোঁ মই। 160 দৈ, 600 টকা ক্ৰীম। বিহুৰ আয়োজন চলি আছে আৰু তাকে আমি দৈ আৰু ক্ৰীম ৰামদিয়াৰ পপুলাৰ বুলি জানো আৰু সেইটো কাৰণে আহিছোঁ আৰু চাবলৈ। গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰতো আয়োজন ভোগালী মেলাৰ। ভোগালী মেলা উদ্বোধন কৰে নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইনে। ভোগৰ সামগ্ৰীৰে উভৈনদী মেলালৈ সকলো ঢুপলিয়াই আহিছে। ঘৰত ঢেঁকী দিছে, পিঠা খুন্দিব, উৰুকা আগদিনাখনে পিঠা খুন্দে।
বজাৰটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে বৰ্তমানলৈকে ঠিকে আছে আৰু আমাৰ 3 দিন আছে আপোনাৰ এখন 9 তাৰিখৰ পৰা 13 তাৰিখলৈ হৈছেতো আৰু 3 দিন আছে আশা কৰিছোঁ ৰাইজৰ সমাদৰ পাম বৰ্তমানলৈকেতো ভালেই পাইছোঁ মুঠৰ ওপৰত গ্ৰামাঞ্চলৰ লগতে কংক্ৰিটৰ মহানগৰীটো এতিয়া ভোগালী ৰুচা ব্যুৰো ৰিপৰ্ট নিউজ লাইভ